শাৰীৰিক চাহিদা পূৰণ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত প্ৰথমা পত্নীৰ অনুমতি সাপেক্ষে দ্বিতীয় বিবাহ কৰিব পাৰিব। দ্বিতীয়তে সন্তান নাই, নিসন্তান বেলেগৰ সন্তান তুলি লোৱাতকৈ যদি পত্নীয়ে কয় যে তোমাৰ ব্লাডৰ এটা সন্তান আমি তুলি তালি ডাঙৰ দীঘল কৰিব বিচাৰোঁ, তুমি দ্বিতীয় বিবাহ কৰা, আই ডোণ্ট হেভ এনি অবজেকশ্যন। বাকী কথাবোৰ মই নাজানো ইমান। লিভ ইন ৰিলেশ্যন বন্ধ কৰিছে, খুব ভাল কাম কৰিছে। সময়ৰ আহ্বান, সময়ৰ দাবী, আমাৰ ল'ৰা ছোৱালীবোৰ ধ্বংস হৈ আছে, গতিকে এইটো অতি গুৰুত্বপূৰ্ণ কাম কৰিছে মই ভাবোঁ। পিছত কোৰ্টে কি সিদ্ধান্ত লয় দেখা যাব। 2 নম্বৰ কথা হ'ল UCC লৈ অযথা আতংকিত নহ'ব। ইউনিফৰ্ম চিভিল কোড যদিহে তাত কিছু চৰ্ত থাকে প্ৰভাইডেড এনেকুৱা ধৰণৰ যে কাৰোবাৰ পত্নী যদি বেডৰিডেন শাৰীৰিকভাৱে অসুস্থ, পুৰুষৰ শাৰীৰিক চাহিদাটো পূৰণ কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত প্ৰথমা পত্নীৰ পাৰ্মিশ্যন লৈ তেওঁ যদি দ্বিতীয় বিবাহ কৰে, এনেকুৱা ধৰণৰ যদি চৰ্ত থাকে যে প্ৰথম মেৰিজৰ ফালৰ পৰা কোনো সন্তান নহ'ল আৰু প্ৰথম পত্নী আৰু পতিয়ে সমিল মিলেৰে যদি এটা সন্তান লালন পালন কৰাৰ কাৰণে দ্বিতীয় বিবাহ কৰে, এনেকুৱা ধৰণৰ যদি চৰ্ত থাকে, শিথিলতা থাকে, নাথাকে চাগে ছাৰ, এইটো নাজানো, মই চোৱা নাই। ইউনিফৰ্ম চিভিল কোডৰ প্ৰভিজনবোৰ চাব লাগিব। আপুনি সমৰ্থন কৰে তাৰমানে? ন, মই এইখিনি চৰ্ত সাপেক্ষে সমৰ্থন কৰিম। এইখিনি চৰ্ত হ'লে তেতিয়াহ'লে ঠিকে আছে। প্ৰথম চৰ্ত যে প্ৰথমা পত্নী ৰোগাক্ৰান্ত। নিৰ্বাচনৰ পাছত আমি দেখা পাইছোঁ যে আপুনি সমষ্টিৰ বিভিন্ন প্ৰান্তত ৰাইজৰ সৈতে মত বিনিময় কৰি আছে। ৰাইজলৈ আপোনাৰ কি আহ্বান থাকিব? এটা ব্যতিক্ৰমী নিৰ্বাচন আছিলে মন্দিয়া সমষ্টিত। মাত্ৰ 15 দিন আগতে টিকেট লৈছিলোঁ। এটা নতুন দলৰ, কোনো কৰ্মী নাছিলে, কোনো সংগঠন নাছিলে। দ্বিতীয়তে মন্দিয়া সমষ্টিৰ 70% ভোটাৰ আৰু অঞ্চল মোৰ কাৰণে নতুন আছিলে, 30% পুৰণা বাগবৰৰ। এনেকুৱা এটা ব্যতিক্ৰমী নিৰ্বাচনত ৰাইজে বিপুল ভোটত বিজয়ী কৰাৰ কাৰণে মই আটাইকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু 4 মে'ৰ পৰা মই মন্দিয়া সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ আৰু মন্দিয়া সমষ্টিত যিহেতু দ্বিতীয় বিধায়ক এজন নাই, গতিকে 4 মে'ৰ পিছৰ পৰা মন্দিয়াৰ উত্তৰৰ পৰা দক্ষিণলৈ, পূবৰ পৰা পশ্চিমলৈ সকলো ৰাইজ, সকলো অঞ্চলৰ প্ৰতিনিধি মই, MLA মই, সকলো ৰাইজৰ MLA মই, সকলোৰে কাৰণে সম বিকাশ, সম উন্নয়ন, ন্যায় প্ৰতিষ্ঠা কৰা মোৰ লক্ষ্য। মই ৰাইজকো আহ্বান জনাম যে 4 মে'ৰ পিছৰ পৰা আপোনালোকে প্লিজ ৰাজনীতি বন্ধ কৰক, আপোনালোকে 4টা কাম কৰক। ৰাজনীতি আকৌ কৰিব যেতিয়া নিৰ্বাচন আহে, এতিয়া 4টা কাম কৰিব লাগে। শিক্ষাত, ল'ৰা ছোৱালীৰ শিক্ষাত আটাইতকৈ বেছি গুৰুত্ব দিয়ক, ব্যৱসায় বাণিজ্য কৰক, সৎ জীৱন যাপন কৰাত গুৰুত্ব দিয়ক আৰু ৰাজনীতি 5 বছৰৰ কাৰণে নেক্সট ইলেকশ্যনলৈ বাদ দিয়ক। আপোনালোকে 9 এপ্ৰিল তাৰিখে ভোট দি পেলাই আপোনালোকৰ উন্নয়ন সম্পৰ্কীয় বা অন্যান্য ন্যায় সম্পৰ্কীয় যিমান দায়িত্ব আছে সকলো মোৰ কান্ধত দিছে। এই দায়িত্ব পালন কৰা, এই বোজা নিৰ্বাহন কৰা, দায়িত্ব পালন কৰা মোৰ পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য। মই দিন ৰাতি একাকাৰ কৰি আপোনালোকৰ কাৰণে চেষ্টা কৰিম। মাত্ৰ মই সফল হোৱাৰ কাৰণে প্ৰয়োজন হ'ব আল্লাহ তালা পৰম কৰোণাময়ৰ ৰহমত আৰু আপোনালোকৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, দুৱা আৰু আপোনালোকৰ সহযোগিতা। আগন্তুক সময়ত কি কাম কৰিব বুলি আপুনি ভাবে? মই দেখিছোঁ এই সমষ্টিত আটাইতকৈ বেছি মানুহৰ ভোক আছে ৰাস্তা ঘাট আৰু দলং আৰু লগতে নদীৰ গৰাখহনীয়া। এই 3টা টপমষ্ট প্ৰায়ৰিটি আৰু জুন মাহৰ ভিতৰত কৰাৰ দলংটো যাতে আমাৰ ক্লিয়াৰ হয়। সকলো ধৰণৰ গধুৰ যান বাহন আজি 4 বছৰৰ পৰা বন্ধ আছে, এই সকলো ধৰণৰ যান বাহন যাতে যাব পাৰে, ডেট ইজ মাই টপমষ্ট প্ৰায়ৰিটি। তাৰপিছত ইয়াৰ প্ৰতিটো কেঁচা ৰাস্তা পকী কৰা, দলং পকী কৰা, নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা, শিক্ষাৰ ব্যৱস্থা কৰা, ভাল ব্যৱস্থা কৰা, স্বাস্থ্যৰ ব্যৱস্থা কৰা, এইবোৰে মোৰ প্ৰাইমাৰী টাৰ্গেট। অন্তিম এটা প্ৰশ্ন কৰোঁ, যিহেতু আপুনি যথেষ্ট ব্যস্ত, বিভিন্ন প্ৰান্তৰ ৰাইজৰ সৈতে আপুনি দেখা কৰিব। বৰ্তমান সময়ত এটা খুবেই চৰ্চিত বিষয় UCC লৈ, ইউনিফৰ্ম চিভিল কোড, বহুবিবাহ বন্ধ হ'ব, লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিব কোনেও। এই বিষয় লৈ অঞ্চলত চৰ্চা দেখা গৈছে, বিশেষকৈ সংখ্যালঘু অঞ্চলত UCCক লৈ চৰ্চা হৈ আছে।